কোনে কয় অসম এখন দুখীয়া ৰাজ্য? আপুনি হিতাধিকাৰী জীৱন কটাই চৰকাৰী চাউলৰ ভাত খাব পাৰে, কিন্তু আপোনাৰ মোৰ সেৱা কৰিবলৈ এইবাৰ ইলেকশ্যন খেলা 39% কেণ্ডিডেটেই হেনো কোটিপতি। এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ তথ্য অনুসৰি এইবাৰ ইলেকশ্যন খেলিছে মুঠ 722 জন কেণ্ডিডেটে, আৰু ইয়াৰ মাজৰ 285 জনেই কোটিপতি। ইয়াৰ বিপৰীতে 2021 চনত নিৰ্বাচন খেলা কেণ্ডিডেটৰ মাজত কোটিপতিৰ সংখ্যা আছিল মাত্ৰ 28%। মানে এই 5 বছৰত অসমত কোটিপতি মানুহৰ সংখ্যা নাই বুলিলেও 11% বাঢ়িল। গতিকে ইমানৰ পিছতো আপুনি যদি অসমৰ উন্নয়ন হোৱা নাই বুলি ভাবি আছে, তেনেহ'লে আপুনি ভুল বাটে গৈ আছে। তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল, এইবাৰ ইলেকশ্যন খেলা মানুহবোৰৰ 45% মানে 323 জনেই হায়াৰ ছেকেণ্ডেৰীতেই পঢ়া শুনা সামৰা। গতিকে এইবাৰ ভোট দিবলৈ যাওঁতে আপোনাৰ মন পচন্দৰ কেণ্ডিডেটজন কিমাননো পঢ়া শুনা কৰা সেইটো খবৰ কৰিব। আৰু এটা কথা, এইবাৰৰ কেণ্ডিডেটবোৰৰ মাজৰ 102 জনৰেই ক্ৰিমিনেল ৰেকৰ্ড আছে। তাৰে 82 জনৰ বিৰুদ্ধে বিভিন্ন থানাত গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈ আছে, আৰু 9 জন কেণ্ডিডেট এটেম্প টু মাৰ্ডাৰ কেছৰ লগতো সাঙুৰ খাই আছে। গতিকে ভোট দিয়াৰ আগতে কথাবোৰ ভালকৈ খা খবৰ কৰি ল'ব। মনত ৰাখিব, এই গণতন্ত্ৰত এইকেইটা দিনেই আপুনি ৰজা, আৰু বাকী অহা 5 বছৰলৈ আপুনি প্ৰজা। ধন্যবাদ।